যোৰহাটত অমল বৰুৱা সোঁৱৰণী প্ৰথম বাৰ্ষিক সৰ্বভাৰতীয় ভলীবল প্ৰতিযোগিতা। অসম ভলীবল সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট ভলীবল ৰেফাৰী যোৰহাট জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰয়াত অমল বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে যোৰহাটত আজিৰে পৰা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰথম বাৰ্ষিক অমল বৰুৱা সোঁৱৰণী সৰ্বভাৰতীয় আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা। দুদিনীয়াকৈ দিবানৈক্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ আজিৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ শুভ উদ্বোধন কৰা হয়। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত এই দিবানৈক্য প্ৰতিযোগিতাত দেশৰ মুঠ ৬টা দলে অংশগ্ৰহণ কৰিছে। আজি বিয়লি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান। উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে প্ৰয়াত অমল বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত বৰুৱাৰ সহধৰ্মিনী দীপালী বৰুৱাই। আনহাতে বন্তি প্ৰজ্বলন অনুষ্ঠানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি ৰাণা গোস্বামী, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জুল খাউন, সাংসদ কামাখ্যা প্ৰসাদ তাছা, প্ৰাক্তন খেলুৱৈ লক্ষ্মী পঞ্চানন, বিদ্যুৎ বৰচেতিয়া, জয়ন্ত বৰা, চন্দ্ৰনাথ সভাপণ্ডিত, ৰীণা মেধি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। যোৰহাট জিলা ক্ৰীড়া সংস্থাৰ সভাপতি শান্তনু পূজাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত উদ্বোধনী খেলত অংশগ্ৰহণ কৰে উত্তৰ প্ৰদেশৰ UP ৱাৰিয়ৰ্ছ আৰু হাৰিয়ানা টাইগাৰ্ছে। উল্লেখযোগ্য যে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলসমূহ হৈছে হাৰিয়ানা, উত্তৰ প্ৰদেশ, মণিপুৰ, গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, অসম পুলিচ আৰু বৰপেটা। প্ৰতিযোগিতাৰ মুঠ প্ৰাইজ মানি ৫০,০০০ টকা। চূড়ান্ত বিজয়ী দলক ৩০,০০০ আৰু ৰানাৰ্ছ আপ দলক ২০,০০০ টকাৰ প্ৰাইজ মানি প্ৰদান কৰা হ'ব। আনহাতে ইয়াৰ উপৰিও শ্ৰেষ্ঠ খেলুৱৈ, বেষ্ট ডিফেণ্ডাৰ, বেষ্ট ফৰৱাৰ্ড বঁটা প্ৰদান কৰা হ'ব। প্ৰয়াত অমল বৰুৱা ডাঙৰীয়া কেৱল যোৰহাটৰে নহয়, অসমৰ এগৰাকী বিশিষ্ট ক্ৰীড়া সংগঠক আছিল। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ বাবে তেখেতৰ যি অৱদান সেই আমি পাহৰিব নোৱাৰোঁ। অসম ভলীবল সন্থাৰ সম্পাদক হিচাপেও, সাধাৰণ সম্পাদক হিচাপেও তেখেতে উল্লেখযোগ্য বৰঙণি অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়াই গৈছে। প্ৰয়াত অমল বৰুৱাদেৱক অকালতে হেৰুৱাই আমাৰ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সতীৰ্থসকলে ম্ৰিয়মান হৈ পৰিছিলে আৰু তেখেতৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে আমি এইবছৰ প্ৰথমবাৰৰ কাৰণে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অমল বৰুৱা সোঁৱৰণী সৰ্বভাৰতীয় পৰ্যায়ৰ এখন ফুটবল টুৰ্ণামেণ্টৰ আয়োজন কৰিছোঁ, ভলীবল টুৰ্ণামেণ্টৰ আয়োজন কৰিছোঁ। আমন্ত্ৰণমূলক এই ভলীবল টুৰ্ণামেণ্টত মুঠ ৬টা দলে যোগদান কৰিছে। উত্তৰ প্ৰদেশৰ UP ৱাৰিয়ৰ্ছ, হাৰিয়ানা টাইগাৰ্ছ, মণিপুৰৰ HVA ভলীবল একাডেমী, তাৰপিছত আমাৰ অসমৰ 3টা আগশাৰী দল, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, অসম পুলিচ আৰু বৰপেটা জিলা সৰ্বমুখৰ ক্ৰীড়া সংগঠন এখন সন্থাই ইয়াত যোগদান নিশ্চিত কৰিছে আৰু খন্তেক সময়ৰ পিছতে ইয়াৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে নৈশ লোকত আমাৰ এই টুৰ্ণামেণ্টৰ খেলসমূহ অনুষ্ঠিত হ'ব। চূড়ান্ত খেলখন কাইলৈ নিশা 8 বজাত অনুষ্ঠিত হ'ব। আমি ভলীবলৰ ক্ষেত্ৰত এক নতুন প্ৰজন্মক বিশেষকৈ আকৰ্ষিত কৰিবৰ কাৰণে এই টুৰ্ণামেণ্টখন আয়োজন কৰিছোঁ আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাই এই টুৰ্ণামেণ্টখন আয়োজন কৰিছে ভলীবলৰ উত্তৰণৰ কাৰণে আৰু আমি আশা কৰিছোঁ এই টুৰ্ণামেণ্টখন আমাৰ অনাগত দিনত চলি থাকিব। ভলীবল কোৰ্ট মানে এতিয়া আমাৰ ক্ৰীড়া প্ৰকল্পটো হৈ থকাৰ কাৰণে অকণমান হৈছে, কিন্তু এনেই আমাৰ যোৰহাট ষ্টেডিয়ামত এখন আমাৰ ভলীবলৰ কোৰ্ট আছে। তাতে আমি নিয়মীয়া অনুশীলন, আমাৰ জিলা দলৰ অনুশীলন আৰু লগতে আমাৰ যিবিলাক বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা, আমাৰ ভলীবল টুৰ্ণামেণ্ট, মহিলা ভলীবল, ইণ্টাৰ স্কুল, ইণ্টাৰ কলেজ, এইবিলাক আমি অনুষ্ঠিত কৰোঁ। তথাপি আমি আশা কৰিছোঁ নতুন যি ক্ৰীড়া প্ৰকল্প হ'ব সেই ক্ৰীড়া প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে আমি এটা আন্তঃৰাষ্ট্ৰীয় মানৰ এক ইনডোৰ ষ্টেডিয়াম পাম, য'ত আমি ভলীবলৰ কোৰ্টো থাকিব। ধন্যবাদ জনাম যে তেখেতসকলে এজন ক্ৰীড়া সংগঠক অমল বৰুৱাদেৱৰ স্মৃতিত আজি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। মই ভাবিছোঁ ইয়াৰ আৰম্ভণি, ভৱিষ্যত দিনত আৰু ভাল খেল আমি দেখিবলৈ পাম। ইতিমধ্যে যোৰহাট জিলা ক্ৰীড়া সন্থাই বিভিন্ন ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহ আৰম্ভ কৰিছে আৰু ইয়াৰ দ্বাৰা নতুন খেলুৱৈসকলক উৎসাহিত কৰাৰো চিন্তা কৰিছে। অসম চৰকাৰে খেল মহাৰণৰ যোগেদি যি পৰিৱেশ তৈয়াৰ কৰিছে, মই ভাবোঁ ভৱিষ্যত দিনত আমি ভাল খেলুৱৈ দেখিবলৈ পাম। আমাৰ গুণগতভাৱে উন্নত মানদণ্ডৰ খেলুৱৈ পাবৰ কাৰণে আমি আৰু চেষ্টা কৰিব লাগিব। মই আশা কৰিম যে আমাৰ সমাজখনে এনেধৰণৰ খেলুৱৈসকলক উৎসাহিত কৰাৰ ব্যৱস্থা কৰিব আৰু এইদৰেই অসমৰ ক্ৰীড়া জগতখন উজ্বলিব মই আশা কৰোঁ।
ইতিমধ্যে যথেষ্ট সংখ্যক খেলুৱৈ আছে এই খেলুৱৈসকলৰ মাজৰ পৰা অধ্যৱসায় আৰু তেওঁলোকৰ চিন্তা লক্ষ্য ফিক্স কৰি ল'ব লাগিব যুৱ সমাজ বিভিন্ন সময়ত বিভিন্ন কামত ব্যস্ত হৈ আছে কিন্তু আশা কৰিম যে তেওঁলোকে ক্ৰীড়াৰ ক্ষেত্ৰত সংগীতৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব যুৱ শৃংখলাটোৰ যি কথা ইতিমধ্যে বিভিন্ন সময়ত ওলাই থাকে এই যুৱ শৃংখলাটো নাইকিয়া কৰিবৰ কাৰণে খেল এটা উত্তম পন্থা এইটো সকলোৱে স্বীকাৰ কৰে আৰু মই আশা কৰিছোঁ যে এতিয়া যি পৰিৱেশ তৈয়াৰ হৈছে শান্তিপূৰ্ণ পৰিৱেশ এই পৰিৱেশত অসমৰ পৰা বহু ভাল খেলুৱৈ ওলাই যাব ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম